প্ৰথম কুৱেশ্যন, হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰামায়ণ। নেক্সট কুৱেশ্যন, ফৰ্ট উইলিয়াম কলেজ ক'ত অৱস্থিত? ফৰ্ট উইলিয়াম কলেজ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, কলকাতা। কলকাতাত অৱস্থিত। ফৰ্ট উইলিয়াম কলেজ কলকাতাত অৱস্থিত। তাৰপিছত প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কুসুম্বৰ ভূঞা। তাৰপিছৰ প্ৰশ্ন, মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক ক'ত লগ পাইছিল? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, বেলগুৰি সত্ৰ। বেলগুৰি সত্ৰত লগ পাইছিল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি, অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, কোন চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? কোন চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল সুধিছে। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 1942 চনৰ 20 ছেপ্টেম্বৰত কনকলতা বৰুৱা শ্বহীদ হৈছিল। তাৰ পিছৰ প্ৰশ্ন, কোনখন আৰক্ষী থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিলে? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি, গহপুৰ। গহপুৰ আৰক্ষী থানাত পতাকা উত্তোলন কৰিব বিচাৰিছিলে কনকলতা বৰুৱাই। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ, মাণিক চন্দ্ৰ বৰুৱাই। আৰু এটা কুৱেশ্যন, ভাৰতীয় সেনা বিভাগৰ সাহসিকতা আৰু বীৰত্বৰ বাবে আগবঢ়োৱা শ্ৰেষ্ঠ পুৰস্কাৰ কি? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, পৰমবীৰ চক্ৰ। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, স্বাধীনতা দিৱস কাপ। নেক্সট কুৱেশ্যন, বিখ্যাত অসমীয়া চলচ্চিত্ৰ চিৰাজৰ নিৰ্মাতা কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ফণী শৰ্মা। ফণী শৰ্মা। আৰু এটা কুৱেশ্যন, কাৰ্যকালতে মৃত্যুবৰণ কৰা অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি, শিৱচৰণ মাথুৰ। নেক্সট কুৱেশ্যন, মহামায়া মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, কোকৰাঝাৰত। কোকৰাঝাৰত মহামায়া মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন, অসমত অৱস্থিত বিশ্ব স্বাস্থ্য কেন্দ্ৰটো কোন ঠাইত আছে? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, চাবুৱা। নেক্সট কুৱেশ্যন, অসমৰ ৰেচম শিল্পৰ কাৰখানা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, শুৱালকুছি। শুৱালকুছিত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ সৈনিক স্কুলখন কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, গোৱালপাৰা। গোৱালপাৰাত সৈনিক স্কুল অৱস্থিত। আৰু এটা কুৱেশ্যন, ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ মাটিকালিৰ পৰিমাণ কিমান? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, 13 বিঘা 3 কঠা। নেক্সট কুৱেশ্যন, বিশ্বভাৰতী বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনটো ভাষাক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, তেলেগু। তেলেগু ভাষাক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, স্বামী বিবেকানন্দ। ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ৰাজা ৰামমোহন ৰায়ে কোনটো সংস্থা প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ,
ব্ৰাহ্ম সমাজ ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, সৰ্থেবাৰী। অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম হৈছে সৰ্থেবাৰী। নেক্সট কুৱেশ্যন, অসমৰ ক'ত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, শিলচৰ। নেক্সট কুৱেশ্যন, প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, তেজপুৰত অৱস্থিত। প্ৰতিৰক্ষা গৱেষণাগাৰ তেজপুৰত অৱস্থিত। আৰু এটা কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, মৰিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন, ইণ্ডিয়া গেটৰ ডিজাইন কোনে কৰিছিল? ইণ্ডিয়া গেটৰ ডিজাইন কোনে কৰিছিল সুধিছে। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন, অসমৰ ক'ত পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক জন্তুটোৰ নাম কি? সুধিছে। অসমৰ ৰাজ্যিক জন্তুটোৰ নাম কি? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, এশিঙীয়া গড়। নেক্সট কুৱেশ্যন, কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, 1952 চনত প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্ন, বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? সুধিছে। বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, জয়ভদ্ৰ হাগজেৰে। তাৰপিছৰ প্ৰশ্ন, বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, সোণাৰাম থাউচেন। বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল সোণাৰাম থাউচেন। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৃষ্ঠৰ আনুমানিক উষ্ণতা কিমান? সূৰ্যৰ পৃষ্ঠৰ আনুমানিক উষ্ণতা কিমান? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ পৃষ্ঠৰ আনুমানিক উষ্ণতা প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাধ্যমে বহুতো নতুন বিষয় সম্বন্ধে জানিব পাৰিছে। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।